টোপনি আহিছিলোঁ অহাৰ পিছত তাৰমানে চিঞৰ বাখৰ শুনি উঠি আহিলোঁ উঠি আহি দেখিলোঁ যে ইয়াতে জুই লাগিছে জুই তাৰমানে লাগিছে মানে এটা আমাৰ সন্দেহ বিদ্যুতৰ পৰাই বিষয় লাগিছে আৰু আমাৰ বহুত ক্ষতি হৈছে ক্ষতিটো আমাৰ প্ৰায় 30-40 লাখ মান ক্ষয়ক্ষতি হৈছে 30-40 লাখ টকা হ'ব আৰু কেইখন দোকান ইয়াতে আমাৰ টোটাল 6খন দোকান আছিল কাপোৰৰ দোকান আছিল চেণ্ডেল আছিল তাৰমানে ফাৰ্নিচাৰ আছিল চাৰ আছিল আৰু জুৱেলাৰী আছিল কাপোৰৰ দোকান দুটা আছিল ইয়াতে তাৰমানে এটা দোকান তাৰমানে বেছি ডাঙৰ আছিল ডাঙৰ দোকানটো তাৰমানে বেছি ক্ষতি হৈছে তাৰমানে একেবাৰে ফুল ডেমেজ হৈছে তাৰমানে একো বস্তু ওলাব পৰা নাই অগ্নি নিৰ্বাপকৰ গাড়ী আহিছিল কিন্তু অলপ পিছতে আহিছিল অলপ পলম হৈছিল আমাৰ ৰাস্তাটো আমাৰ বেয়া তাৰমানে তেওঁলোকে আহি ক'লে যে আমি আহিব পৰা নাই ৰাস্তাৰ কাৰণে সেইকাৰণে জনপ্ৰতিনিধিক আমি যেতিয়া ভোট দিওঁ তেতিয়া জনপ্ৰতিনিধিয়ে কয় যে আপোনালোকৰ ৰাস্তাৰ যি সমস্যা আছে আমি সকলো সমস্যা আমি সমাধান কৰিম কিন্তু ভোট হৈ যোৱাৰ পিছত আৰু সেই আমাৰ প্ৰতিনিধি যে আছে সেই প্ৰতিনিধিবোৰ ইয়াতে আমি 5 বছৰত আমি মুখেই নেদেখোঁ তাৰমানে ৰাস্তা ক'ত আৰু ৰাস্তা কৰি দিব তাৰমানে আমি সেইকাৰণে আমি অসম চৰকাৰক কওঁ যে আমাৰ অতি পিছপৰা গাঁৱত যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে আৰু আমাৰ অগ্নি নিৰ্বাহকৰ যিটো আমাৰ পানীৰ ব্যৱস্থা যাতে আমাৰ এই বৰবিটা বা বৰটাৰী এইখিনি ঠাইত আমাৰ এটা সুবিধা কৰি দিয়ে আমাৰ এইটো আমাৰ অসম চৰকাৰত আমাৰ অতি অনুৰোধ